অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষা প্ৰতিযোগিতামূলক পৰীক্ষা কম্বাইন্ড কম্পিটিটিভ এন্ট্ৰেন্স এক্সামিনেশ্যন 2013 ভলিউম 1 আৰু সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কম্বাইন্ড কম্পিটিটিভ এক্সাম 2014 ভলিউম 1 ৰ লগত জড়িত অভিযোগ আৰু দুৰ্নীতি সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগৰ 2খন প্ৰতিবেদন পবিত্ৰ সদনত দাখিল কৰা হ'ল। অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কম্বাইন্ড কম্পিটিটিভ এন্ট্ৰেন্স এক্সামিনেশ্যন 2013 ভলিউম 1 আৰু সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা কম্বাইন্ড কম্পিটিটিভ এক্সাম 2014 ভলিউম 1 ৰ লগত জড়িত অভিযোগ আৰু দুৰ্নীতি সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগৰ 2খন প্ৰতিবেদন পবিত্ৰ সদনত দাখিল কৰা হ'ল।